চৌধুৰী বাইদেউ, সন্মানীয় অধ্যক্ষ মনোজ হাজৰিকা ডাঙৰীয়া, প্ৰাক্তন অধ্যক্ষ জ্যোতি কমল হাজৰিকা ডাঙৰীয়া, আপোনালোকৰ পৰা মাৰ্জনা বিচাৰি মই অকণমান আপোনালোকৰ আগলৈ আহি কথা কৈছোঁ। তেজপুৰে কেতিয়াবা কেতিয়াবা সাহস দিয়ে, তেজপুৰত কেতিয়াবা মন যায় যে মানুহৰ লগত আমি প্ৰত্যক্ষভাৱে সংযোগ কৰাৰ ক'ৰবাত যেন এটা প্ৰয়োজনীয়তা আছে। গতিকে মই জানো তেজপুৰৰ মানুহ মৰমীয়াল, তেজপুৰৰ মানুহৰ খং উঠিলেও মুখত হাঁহিটো ফুটে, গতিকে তেওঁলোকে বেয়া নাপাব। আৰু অকণমান অনানুষ্ঠানিকভাৱে এটা সাংঘাতিক আনুষ্ঠানিক এটা পৰিৱেশ, হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান, অসমৰ সাংস্কৃতিক অনুৰণন, এই গীতটোৰ মাজত আমি শুনিছিলোঁ আৰু আমি অনুভৱ কৰোঁ যিসকল তেজপুৰত জন্ম হোৱা বা তেজপুৰক জন্মভূমি বুলি কোৱাৰ গৌৰৱৰ পৰা বঞ্চিত এই মাইক লৈ থকা মানুহজনৰ দৰে তেওঁলোকে কিন্তু হিংসাও কৰোঁ আৰু মাজে মাজে গৌৰৱান্বিত হওঁ যে যেতিয়া আমি তেজপুৰলৈ আহি আপোনাসৱৰ দৰে মানুহৰ আগত দুটামান কথা ক'বলগীয়া এটা পৰিস্থিতিৰ সূচনা হয়। মই ধন্যবাদ জনাইছোঁ সন্মানীয় অধ্যক্ষ মনোজ হাজৰিকা ডাঙৰীয়াক আৰু ইয়াৰ লগত জড়িত থকা এইখন মহাবিদ্যালয় স্থাপনৰ সময়ৰ পৰা অধিকাংশ মানুহে হয়তো আজি আমাৰ মাজত নাই। তেওঁলোকৰ সেই প্ৰচেষ্টাৰ বাবে, তেওঁলোকৰ এই যে আশা কৰিছিল নতুন প্ৰজন্ম, সেই সময়ছোৱাত তেজপুৰ নগৰীৰ পৰা অকণমান বাহিৰৰ এই অঞ্চলটোত, বিভিন্ন মানুহে বসবাস কৰা অঞ্চলটোত ইয়াৰ নতুন প্ৰজন্মৰ সপোনবোৰ সাকাৰ ৰূপ দিয়াৰ বাবে যিসকল লোক আজি আমাৰ মাজত কায়িকভাৱে উপস্থিত থকা নাই, মই তেওঁলোকলৈ প্ৰথম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু লগতে যিসকল লোক প্ৰাক্তন, বহু কলেজ মহাবিদ্যালয়লৈ যাওঁ, কিন্তু প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীৰ আগ্ৰহবোৰ আজি মই যেনেকৈ দেখিলোঁ অকণমান হ'লেও কমকৈ দেখোঁ। এতিয়া এইটো তেজপুৰৰেই মহিমা নে সেই মানুহ যিসকল ইয়াত আহি কাম কৰিছিল তেওঁলোকে আছিল, মই নাজানো। মই ধন্যবাদ জনাইছোঁ আৰু ইয়াত উপস্থিত থকা শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলোকে এই আজিৰ দিনটোত হীৰক জয়ন্তী গছকা এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ত উপস্থিত থাকি মই নিজেই গৰ্বিত অনুভৱ কৰিছোঁ। আৰু সন্মানীয় আজিৰ সূত্ৰধাৰ দেৱজিৎ দত্ত ডাঙৰীয়াই অতি সুন্দৰভাৱে তেওঁ সূত্ৰধাৰৰ দায়িত্ব পালন কৰি মোক এটা বিষয়ৰ মাজলৈ ঠেলি দিছে আৰু সেই বিষয়টো হ'ল ডিজিটেল মাধ্যমত আমাৰ নতুন প্ৰজন্মৰ সাহিত্য চৰ্চা। আৰু সেই বিষয়ে অসমৰ নতুন প্ৰজন্মৰ বৰ্তমান সময়ত শিকিব পৰা, জানিব পৰা কেতবোৰ কথা, মোৰ মনৰ অনুভৱ মই ব্যক্ত কৰিব বিচাৰোঁ। কিন্তু তালৈ যোৱাৰ আগতে মই ভাবোঁ এটা প্ৰেক্ষাপট কোৱাৰ প্ৰয়োজন। সেই প্ৰেক্ষাপটটো হ'ল নিৰাশাই যেতিয়া অসমীয়া সমাজখনক আৱৰি ধৰে, তেনে সমাজতো আমি কিন্তু আশাৰ কিৰণ দেখিবলৈ পাওঁ। মনত পেলাওক ঊনবিংশ শতিকালৈ 1836 চনত যেতিয়া ব্ৰিটিছে, সাম্ৰাজ্যবাদী ব্ৰিটিছে অসমত বাংলা ভাষা প্ৰৱৰ্তন কৰিছিল অসমৰ আদালত আৰু অসমৰ বিদ্যালয়ত, তেনে সময়তো এই 36-37 বছৰ কাল 1872-73 চনলৈকে আমাৰ জাতিটোৰ কেইগৰাকীমান মানুহে তেওঁলোকৰ বৌদ্ধিক আৰু বিদ্যায়তনিক সংগ্ৰামৰ মাজেৰে এই আজিৰ যুগৰ ডিজিটেল চৰ্চাৰ লগত মই একেবাৰে সমাৰ্থক বুলি ক'ব বিচৰা নাই, কিন্তু আশাৰ বন্তি তাৰ মাজত জ্বলাবলৈ সক্ষম হৈছিল। আৰু সেই কথাটো আছিল যে অসমত বাংলা ভাষা চলাৰ 7 বছৰ আগতে অসমৰ এগৰাকী অত্যন্ত অগ্ৰণী বিদ্যানুৰাগী ব্যক্তি, তেওঁ 1829 চনত এখন গ্ৰন্থ ৰচনা কৰিছিল। গ্ৰন্থখনৰ নাম আছিল আসাম বুৰঞ্জী আৰু গ্ৰন্থখন ৰচনা কৰিছিল বাংলা ভাষাত। তেওঁৰ নাম আছিল হলিৰাম ঢেকিয়াল ফুকন আৰু সেইখন আছিল আধুনিক বাংলা ভাষাত ৰচনা কৰা প্ৰথমখন ইতিহাসৰ কিতাপ। এই কথাটো যি সময়ত এচাম মানুহে ঊনবিংশ শতিকাত হীনমন্যতাৰ মাজত আছিল, নিৰাশাৰ মাজত আছিল, কিন্তু নিৰাশাৰ মাজতো আশাৰ বন্তি দেখাৰ আমাৰ হেঁপাহ আৰু হাবিয়াসবোৰ থাকিলে ইতিহাসে কিন্তু তাৰ সমল আমাৰ আগত দাঙি ধৰে। গতিকে 1829 চনত আসাম বুৰঞ্জী, লেখকজন অসমীয়া, লিখিছে বাংলা ভাষাত আৰু আধুনিক বাংলা ভাষাৰ প্ৰথমখন ইতিহাসৰ কিতাপ লিখিছে এগৰাকী অসমীয়া মানুহ হলিৰাম ঢেকিয়াল ফুকন। তাৰ আগত তেওঁৰে ভায়েক যজ্ঞৰাম খাৰঘৰীয়া ফুকনৰ লগত এক প্ৰচণ্ড বিতৰ্ক। সেই বিতৰ্ক হৈছিল কলিকতাৰ পৰা প্ৰকাশিত, বংগৰ পৰা প্ৰকাশিত সমাচাৰ দৰ্পণকে ধৰি বিভিন্ন বাতৰি কাকতত তেওঁৰ ভায়েক যজ্ঞৰাম খাৰঘৰীয়া ফুকনে কৈছিল
অসমত বাংলা ভাষা চলাৰ আগতে যে অসমত হিন্দুস্তানী ভাষা চলিব লাগে আৰু ককায়েকে লিখিলে বাংলা ভাষাত ইতিহাসৰ কিতাপখন আৰু সেই ককায়েকৰে ল'ৰা যিটো বছৰত এইখন গ্ৰন্থ ওলাইছিল 1829 জন্মলাভ কৰিছিল তেওঁৰ সন্তান আধুনিক অসমৰ প্ৰথমগৰাকী চিন্তাবিদ বুদ্ধিজীৱী আনন্দৰাম ঢেকিয়াল ফুকন দেউতাকে বাংলা ভাষাত লিখিছে খুৰাকে কলিকতাৰ কাকতত লিখিছে বঙলা ভাষা হিন্দুস্তানী ভাষা চলিব লাগে আৰু এইগৰাকী মাত্ৰ 29-30 বছৰ জীয়াই থকা আনন্দৰাম ঢেকিয়াল ফুকনে সমগ্ৰ জীৱন উৎসৰ্গা কৰিলে অসমত অসমীয়া ভাষাৰ পুনৰ্বাসনৰ বাবে আৰু লগতে কাৰো প্ৰতি বিদ্বেষ ভাৱ নৰখাকৈ 1855 চনত 25 বছৰ বয়সত 26 বছৰ বয়সত তেওঁ কলিকতাৰ এই যে প্ৰেছ এটা খুলিছিল য'ত গুণাভিৰাম বৰুৱাক তত্ত্বাৱধায়ক হিচাপে তেওঁ তাত ৰাখিছিল সেইটো প্ৰেছৰ পৰা 1855 চনত প্ৰথমখন আইন সম্পৰ্কীয় কিতাপ পুনৰ এজন অসমীয়াই লিখিলে বাংলা ভাষাত আইন ও ব্যৱস্থা সংগ্ৰহ তাৰমানে আমি হীনমন্যতাৰ কথা কৈ থকাৰ সময়ত দেউতাকে আধুনিক বাংলা ভাষাৰ প্ৰথমখন ইতিহাসৰ কিতাপ আৰু পুতেকে আধুনিক বাংলা ভাষাত প্ৰথমখন আইনৰ কিতাপ লিখিলে হলিৰাম ঢেকিয়াল ফুকন আৰু আনন্দৰাম ঢেকিয়াল ফুকন আৰু তেনে মই সেই প্ৰেক্ষাপটটো এইভাবে কৈছোঁ তেতিয়া হয়তো বহু অসমীয়া মানুহে ডিজিটেল মাধ্যমত এতিয়া লেখা মেলা কৰা মানুহক এতিয়াও আমি কিছুমান মানুহে অন্তত পেংলাই উপহাস বা অলপমান লঘু কৰিবলৈ চেষ্টা কৰোঁ তেওঁলোককো হয়তো তেনেধৰণৰ কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল কিন্তু সেই প্ৰত্যাহ্বানৰ দ্বাৰা বিস্মৃত নহয় নিৰুৎসাহিত নহয় তেওঁলোকে তেওঁলোকৰ সেই চৰ্চা অব্যাহত ৰাখিলে আৰু আজি লুইতে দি বহু পানী বৈ গ'ল সকলো নদী দি বহু পানী নৈৰে বহু পানী বৈ গ'ল আমি যেতিয়া আজিৰ পৰা 15 বছৰমানৰ আগতে এই ডিজিটেল মাধ্যম বুলি কোৱা সাহিত্য বুলিয়ে কওক বা ইলেক্ট্ৰনিক সাহিত্য বুলি কওক অনলাইন সাহিত্য বুলি কওক এই গোটেইবোৰৰ জৰিয়তে আমাৰ সাহিত্যত নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে আৰু এতিয়া নতুন প্ৰজন্মক দেখি তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈ আমাৰ প্ৰজন্মৰ আৰু আমাতকৈ যিসকল বয়সত জ্যেষ্ঠ অভিজ্ঞতাত জ্যেষ্ঠ প্ৰজ্ঞা আৰু জ্ঞানৰ ক্ষেত্ৰত বহু জ্যেষ্ঠ তেওঁলোকেও কিন্তু এই চৰ্চা অব্যাহত ৰাখিছে আৰু এইটো কেৱল অসমীয়া ভাষাৰ মাজত এটা বিক্ষিপ্ত ঘটনা হৈ থকা নাই এইটো বিয়পি পৰিছে পৃথিৱীৰ আন আন ভাষাৰ দৰে অসমৰ প্ৰায়বোৰ মানুহৰ প্ৰায়বোৰ বয়সৰ মানুহৰ মাজত সেই চৰ্চা অব্যাহত ৰাখিছে আজি মঞ্চত এনে এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তি কোভিডৰ সময়ত যেতিয়া মানুহক এই যে ঘৰৰ মাজতে বন্দী হৈ গৈছিল কোভিডৰ সেই তলাবন্ধৰ দিনবোৰত তেতিয়া সেইগৰাকী ব্যক্তিয়ে অসমীয়া উপন্যাসৰ বিভিন্ন লেখক লেখিকাৰ উপন্যাস গোটাই পুৰণা খ্যাতিমন্ত সকলৰ কথা বাদেই দিলোঁ নতুন নতুন লেখক লেখিকাৰ উপন্যাস পঢ়ি তাৰ পৰ্যালোচনা যুক্তিসংগতভাৱে আৰু অত্যন্ত পাণ্ডিতিক ধৰণেৰে পৰিৱেশন কৰি অসমৰ যিসকল মানুহৰ কিতাপ বা বিদ্যায়তনিক জগতৰ লগত সংযোগটো অলপ থৰক বৰক ডিজিটেল মাধ্যমৰ জৰিয়তে তেওঁ সেই সংযোগ কিন্তু শক্তিশালী আৰু মজবুত কৰিছিল মই বিনীতা বৰা দেৱ চৌধুৰীৰ কথা কৈছোঁ সমুখতে উদাহৰণ আছে মই তেতিয়া পুনেত থাকোঁ মই VRS লোৱা নাই মই তেতিয়া ভাবোঁ যে ইমান সংশয়পূৰ্ণ কেতবোৰ মুহূৰ্ত কোভিড মহাৰাষ্ট্ৰত কোভিডৰ দৌৰাত্ম্য আটাইতকৈ বেছি আছিল তেনে সময়ত কেতিয়াবা কেতিয়াবা অসমীয়া নতুন প্ৰজন্মৰ লগতে মনেৰে নতুন প্ৰজন্ম কিন্তু সেই সময়ত হয়তো অভিজ্ঞতাৰে নতুন প্ৰজন্ম নহয় তেনে মানুহে যেতিয়া সাহস দিয়ে তেনে মানুহে তেতিয়া এই মাধ্যমটোৰ জৰিয়তে ইয়াৰ মাজত লুকাই থকা সম্ভাৱনীয়তাৰ কথা আমি লিৰিকিবিদাৰি চাবলৈ অনুধাৱন কৰিবলৈ উপলব্ধি কৰিবলৈ আমি আচলতে সাহস পাওঁ আমি সুবিধা পাওঁ মই আজি সেই সুযোগতে তেওঁক ব্যক্তিগতভাৱে কৈছিল নাই মোৰ মনত নাই কাৰণ ইমান মানুহৰ লগত ব্যক্তিগত যোগাযোগো মোৰ হৈ থাকে মেল মিটিঙলৈও যাওঁ আজি ৰাজহুৱাভাৱে তেখেত আহি বজালী পাঠশালা অসমৰ অন্যান্য এটা শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া ঠাই তাৰ পৰা তাৰ সাংস্কৃতিক নগৰী তেখেতৰ আচলতে ঘৰ যোৰহাটত কিন্তু মানুহে তেজপুৰৰ বুলি ভাবে যেনেকৈ মই নগাঁৱৰ মুখ যোৰহাটৰ বুলি ভাবে মই তেখেতক আজি ৰাজহুৱাভাৱে ধন্যবাদ জনাইছোঁ এই প্ৰতীক হিচাপত ডিজিটেল মাধ্যমৰ জৰিয়তে বহুবোৰ কথা যে সম্ভৱ হয় তাৰ প্ৰমাণ আজিৰ এই সভাখন আৰু তাৰ পিছত
আপুনি দেখিব আজিকালি প্ৰায়বোৰ মানুহে ডক্টৰ হীৰেণ গোহাঁইৰ দৰে মানুহে, কেতিয়াবা আমি দেখোঁ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়েতো খুব সঘনাই লিখে, বহুবোৰ অনুৰাধা বাইদেউ, ৰীতা বাইদেউ, মণিকুন্তলা ভট্টাচাৰ্য সকলোৱে সামাজিক মাধ্যম এই কথাবোৰ ব্যৱহাৰ কৰে। কিয়? প্ৰথম কথা, কিছু সময়ত কেতিয়াবা আমি যেতিয়া নতুন প্ৰজন্মই কিছুমান কাম কৰিব নোৱাৰে বুলি ভাবোঁ, তেতিয়া মোৰ মনত পৰে সাহিত্য.org, sukhduch.com, ডক্টৰ পৰিণীতা বৰা বাইদেউ হয়তো চিনি পাব, আমাৰ বিহালীত থকা পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ পৰিণীতা বৰাই এই নব্য মাধ্যমত সাহিত্য আৰু এনেধৰণৰ ইতিমধ্যে 2খন গ্ৰন্থ তেওঁ প্ৰণয়ন কৰি উলিয়াইছে। তাত আমি গম পাইছোঁ অসমৰ কিমান মানুহে, কিমান ঠাইত নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে আধুনিক প্ৰযুক্তিবিদ্যাই দিয়া এই আহিলাবোৰ ব্যৱহাৰ কৰি আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ যিটো বৰপেৰা, সেই বৰপেৰাটো সমৃদ্ধ কৰি আহিছে। কিন্তু আমি যেন ক'ৰবাত তেওঁলোকক আমাৰ যিমান অকৃপণ মৰম আৰু উৎসাহ জনাব লাগে, আমি যেন ক'ৰবাত সেই দায়িত্বটো পালন কৰা নাই, তেনে এটা অনুভৱ হয়। আৰু সেই মুহূৰ্তত, তেনে প্ৰেক্ষাপটত তেজপুৰ মহাবিদ্যালয়ে এই হীৰক জয়ন্তীৰ সামৰণি উৎসৱত মোক নিমন্ত্ৰণ কৰি সেইটো বিষয়ত ক'বলৈ কোৱাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। মোৰ প্ৰথম লাগিছিলে যে মই সাধাৰণতে মোৰ যিটো ৰাজনৈতিক দৰ্শন, মই যিবোৰ কথা মুকলিকৈ আৰবেৰ নোহোৱাকৈ কওঁ, সেই আৰবেৰ নোহোৱাকৈ ক'লেও মই য'তে ত'তে যিকোনো কথা নকওঁ বুলি মোৰ এটা বিশ্বাস আছে। আৰু সেইবাবে মই ভাবোঁ, মোক এতিয়া ভাৰতত কেতিয়াবা সন্মানীয় প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰা সভাতো ভাষণ দিবলৈ মাতে বা অসমতো বিভিন্ন ঠাইত মাতে, যদিও মোৰ কিছুমান কথা কিছুমান ৰাজনীতিকে ভাল নাপায়। মই প্ৰথমতে তেজপুৰ মহাবিদ্যালয়ত ভাবিলোঁ যে সন্মানীয় মনোজ হাজৰিকা দেৱে মোৰ পুৰণা বন্ধু, তেওঁ ভাবিলে ময়ূৰ বৰাক এনে এটা বিষয় দিয়া যাওক যাতে সেইটো বিষয়ৰ পৰা কোনো ধৰণৰ ৰাজনৈতিক বা তেখেতৰ মানে অকণমান হ'লেও বিব্ৰত হ'ব পৰা পৰিস্থিতি যাতে সৃষ্টি নহওক। কিন্তু আপুনি এইটো বিষয় নিদিয়াহেঁতেনো মোৰ সেইখিনি অন্তত মই অলপমান ধেমালি কৰি, ইয়াত মানুহৰ সংখ্যা যিহেতু কম, হাঁহি ধেমালিও আমাক অলপ লাগিব, কাৰণ এইটো উদযাপন কৰিব লাগিব না, উই মাষ্ট ন' হাউ টু চেলিব্ৰেট লাইফ। মই হয়তো এই ফোৰামৰ অভাৱ হোৱা নাই বাবে যিকোনো ফোৰামত মই যিকোনো কথা নকওঁ। আৰু এখন মহাবিদ্যালয় আৰু এইখন মহাবিদ্যালয়ৰ যিটো ঐতিহ্য, এই মহাবিদ্যালয়ৰ ঐতিহ্যৰ লগত অসম চৰকাৰে কৰা বহুবোৰ ভাল কামৰ যেনেকৈ মই শলাগ লওঁ, যিবোৰ কাম কৰিব নালাগে তাৰ মই বিৰোধিতা কৰোঁ, এইবোৰ মঞ্চত নহয়। গতিকে প্ৰথম তেনেকৈ ভাবিছিলোঁ, যদিও পিছত যেতিয়া মই গম পালোঁ যে মনোজ হাজৰিকা দেৱৰ লগত মোৰ প্ৰথম চিনাকিও হৈছিল, মই যিটো সময়ত বিনীতা বৰা দেৱ চৌধুৰী ডাঙৰীয়ানীৰ সেই উপন্যাস পাঠৰ কথা কৈছিলোঁ, ঠিক তেনে এটা সময়তে বোধ কৰোঁ 2020 চনত বাণিজ্যবীৰ ভোলানাথ বৰুৱাৰ বিষয়ে ক'বলৈ তেখেতে তেজপুৰৰে আন এটা ব্যৱসায়ী, আমাৰ থলুৱা ব্যৱসায়ী সংঘৰ লগত মোক নিমন্ত্ৰণ কৰিছিল আৰু আমি অনলাইন মাধ্যমেৰে সেই কথাটো কৈছিলোঁ আৰু পিছত সেইটো ইউটিউবত উপলব্ধ হৈছিলে। এতিয়া মই দুটামান আপোনাক কেৱল তথ্য দিব বিচাৰোঁ, যিটো তথ্যৰ লগত মই জড়িত নহয়, অসমৰ নতুন প্ৰজন্ম জড়িত। বিভিন্ন সময়ত আমাৰ মানুহে বিভিন্ন ক্ষেত্ৰত যেতিয়া দুখ প্ৰকাশ কৰে যে এইটো হোৱা নাই, হায়ৈ বিয়ৈ কৰে, বিভিন্ন সময়ত ডাঙৰ অনুষ্ঠান, ডাঙৰ শিক্ষানুষ্ঠানে যেতিয়া কিছুমান কাম কৰিব নোৱাৰে, তেনে সময়তে কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষা আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নাম ঘোষা ইউনিকোডলৈ ৰূপান্তৰিত কৰিছিল অসমীয়া নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, কোনোবা নতুনকৈ চাকৰিত সোমোৱা হায়দৰাবাদত বা কেলিফৰ্ণিয়াত থকা অভিযন্তাই। আৰু সেইখিনি কথাক যদি আমি জাতিটোৱে, চৰকাৰে, সাহিত্য সভাই, কোনোবা বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ে স্বীকৃতি নিদিয়ে, তেতিয়াহ'লে হয়তো মই ভাবোঁ ভৱিষ্যতে যেতিয়া ইতিহাস লিপিবদ্ধ হ'ব, তেতিয়াহ'লে কিন্তু আমাকো কিছুমান সময়ত আমি পৰ্যাপ্ত ধৰণেৰে বা যি ধৰণেৰে কৰিব লাগিছিল সেই ধৰণেৰে তেওঁলোকক উৎসাহ অনুপ্ৰেৰণা যোগান ধৰা নাই বুলি হয়তো আমাকো দোষাৰোপ কৰিব। গতিকে মই সন্মান সহকাৰে কওঁ, অসমৰ নতুন প্ৰজন্মই যোৱা 15টামান বছৰত ডিজিটেল মাধ্যমৰ জৰিয়তে ইউনিকোডত, পিছত বেজবৰুৱা আহিল, কমলাকান্ত ভট্টাচাৰ্য আহিল, খুদ তেজপুৰ বিশ্ববিদ্যালয়তে আমাৰ অধ্যাপক ৰঞ্জিত দেৱ গোস্বামী ডাঙৰীয়া যেতিয়া ইয়াত
তত্ত্বাৱধায়ক বা তেওঁ অধ্যাপক হিচাপে আছিলে, তেখেতেও এটা ডাঙৰ ভূমিকা লৈছিল। আৰু মোৰ দৃঢ় বিশ্বাস, আজি কাৰ আগত সেই দায়িত্বটো ন্যস্ত কৰা আছে নাজানো, কিন্তু এবাৰ যেতিয়া ভাল কাম এটা আৰম্ভ হয়, তেজপুৰ বিশ্ববিদ্যালয়ে নিশ্চিতভাৱে বিনীতা বৰা দেৱচৌধুৰী বাইদেউ আছে আৰু অন্যান্যসকল আছে, মোৰ দৃঢ় বিশ্বাস এই ডিজিটেল আৰ্কাইভৰ জৰিয়তে পুৰণি অসমীয়া যিবোৰ সাহিত্যকৃতি আছে, যিবোৰে আচলতে আমাৰ জাতিটোক আগলৈ দাঙি ধৰাত বা আমাৰ মেৰুদণ্ড পোন কৰি আকাশলৈ শিৰ ওখ কৰি চাবলৈ আমাক যিসকলে সাহস দিয়ে, সেইখিনি কথা ডিজিটেলি তেজপুৰ বিশ্ববিদ্যালয়ে কিন্তু আৰ্কাইভ কৰি ৰাখিছে। কিন্তু অসমৰ বৃহত্তৰ সমাজখনে তেজপুৰ বিশ্ববিদ্যালয়ৰ সেই কাৰ্যসূচী যিটো ধৰণেৰে তেওঁলোকক আচলতে প্ৰশংসা সাধুবাদ দিব লাগিছিল, মই কিন্তু সেইটো দেখা নাই। সেইটোৱে হ'ল আমাৰ জাতিটোৰ বৰ্তমান সময়ত আহি পৰা এক ডাঙৰ বিড়ম্বনা সদৃশ এক বস্তু। আমাক আধুনিক প্ৰযুক্তিবিদ্যাই বহু দান দিছে আৰু সেই দানবোৰ মই প্ৰায়ে কওঁ এটা কথা, আজিকালি যদি আপুনি বহুবোৰ ৰীলবোৰ চাই, সেই ৰীলবোৰ চালে পাব একাংশ অসমীয়া পুৰুষ আৰু মহিলা আমাৰ বয়সৰ বা আমাতকৈ কিছু তলৰ 30-40 বছৰৰ কিছু মহিলা পুৰুষে কেৱল টকা পইচাৰ আশাত, কেৱল কেইটামান বেছি মানুহে চোৱাৰ আশাত তেওঁলোকে এনেকুৱা ধৰণৰ ৰীল নিৰ্মাণ কৰে, যি ৰীলৰ মাজত এনেকুৱা ধৰণৰ অমাৰ্জিত অশালীন অভব্য কথা বতৰাৰ অৱতাৰণা কৰে, যিবোৰ কথা নতুনকৈ বিয়া হৈ অহা পুৰুষ আৰু নাৰীগৰাকীয়ে মানে স্বামী আৰু স্ত্ৰীয়ে তেওঁ শোৱনি কোঠাৰ ভিতৰত পাতিবলৈ সংকোচ কৰে, দ্বিধাবোধ কৰে। অসমত কিন্তু আধুনিক প্ৰযুক্তিবিদ্যাই দিয়া দানক অপব্যৱহাৰ কৰি এচাম পুৰুষ আৰু মহিলাই আমাৰ জাতিটোৰ মানলৈ সাংঘাতিক এটা দুৰ্নাম আনিছে। আৰু তেনে ক্ষেত্ৰত আমি যিসকলে এই ক্ষেত্ৰত ভাল কাম কৰি আছে, তেওঁলোকক আগবঢ়াই দিয়া, তেওঁলোকক অনুপ্ৰেৰণা যোগোৱাটো প্ৰতিগৰাকী সচেতন বুলি দাবী কৰা, শিক্ষিত বুলি দাবী কৰা মানুহৰ কৰ্তব্য বুলি মই অনুভৱ কৰোঁ। আৰু সেইবাবেই এই বিষয়টো যেতিয়া মোক কোৱা হৈছিল, মই যথেষ্ট আনন্দিত হৈছিলোঁ। কাৰণ নতুন প্ৰজন্মৰ উত্তৰণৰ অবিহনে আমি যিমানেই নকওঁ কিয়, আমাৰ জাতিটো, আমাৰ এই সমাজখন, এই তেজপুৰৰ সমাজখন নতুনত্বৰ কি ধৰণৰ এক সাংঘাতিক কঠীয়াতলি, যি তেজপুৰৰ পৰা 6ষ্ঠ শ্ৰেণীত পঢ়া এজন ল'ৰাক যেতিয়া দেউতাক আৰু মাকে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বৰদোৱালৈ লৈ গৈছিল, নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকা, সেই ল'ৰাজন তাৰ পৰা 1937 চনত তেজপুৰত 6ষ্ঠ শ্ৰেণীত পঢ়ি থকা ল'ৰাজনে জীৱনৰ প্ৰথমটো গীত লিখিছিল। তেজপুৰ এনেবোৰ কথাৰ কঠীয়াতলি। জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, ফণী শৰ্মাৰ কথা নকওঁৱেই, তেজপুৰত আমি এই কথাবোৰ দেখোঁ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়াই অগ্নিগড় পাহাৰত থকা ঊষা অনিৰুদ্ধৰ কথা কৈ আমাৰ আজি যিটো বিদ্যায়তনিক এক প্ৰেক্ষাপট বা এটা ভাৱমণ্ডল নিৰ্মাণ কৰিবলৈ তেওঁ বক্তৃতাৰ জৰিয়তে প্ৰয়াস কৰিছে, মই তাক ধন্যবাদ জনাই কওঁ, ভূপেন হাজৰিকাই 6 বছৰ মানে 6ষ্ঠ শ্ৰেণীত পঢ়োঁতে 11 বছৰ বয়সত বৰদোৱাৰ পৰা ঘূৰি আহি তেজপুৰতেই জীৱনৰ প্ৰথমটো গীত লিখিছিল, যে কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে টান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান। আৰু তেজপুৰে অকল প্ৰেৰণাই নহয়, তেজপুৰে সাহস দিয়ে। বহু মানুহে ভাবিছিল, যদিও লিপিবদ্ধ বা লিখিত ৰূপত নাই, কোনোবাই আগৰ মানুহে কৈছিল, মানুহে ভাবিছিল ল'ৰা এটা সাংঘাতিক চোকা মেধাৱী, গ'ল বৰদোৱালে, এটা গীত লিখিলে তাৰপিছত হয়তো নোৱাৰিব, কাৰণ অলপ দিন নাই লিখা। 8ম শ্ৰেণীত সেই ল'ৰাজনক তেজপুৰে দিয়া সাহস, তেওঁৰ নিজৰ মেধা, ঘৰৰ ভিতৰত পোৱা পৰিৱেশৰ বাবে তেওঁ ইমান সাহস পালে, তেওঁ নিজকে ক'লে অগ্নিযুগৰ ফিৰিঙতি মই। আৰু তেওঁ কি ক'লে? অগ্নিযুগৰ ফিৰিঙতি মই, নতুন অসম গঢ়িম। এই যে ভূপেন হাজৰিকাই নিজকে অগ্নিযুগৰ ফিৰিঙতি বুলি কৈ নতুন অসম গঢ়িম ক'লে, সেই গীতটিৰ পিছৰ এটা স্তৱকত তেওঁ যিখিনি কথা কৈছে, সেইখিনি কথাৰ লগত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সম্পূৰ্ণভাৱে অনুকৰণ কৰি নাই কোৱা, কিন্তু দুইজন মনীষীৰ চিন্তাৰ মিলটো পাব। শংকৰদেৱে 2য় স্কন্ধ ভাগৱত সংস্কৃতৰ পৰা যেতিয়া অসমীয়ালৈ সৃষ্টিশীলভাৱে ভাৱানুবাদ কৰিছিল, অকল ভাৱানুবাদ নাই কৰা, অনুবাদটো কৰাই নাই, তেওঁ সৃষ্টিশীলভাৱে ভাৱানুবাদ কৰি ভাৰতৰ বিভিন্ন ঠাইত থকা জাতিৰ কথা, হুণৰ কথা, পুলিন্দৰ কথা আমি শংকৰদেৱৰ ৰচনাৰ মাজত নাপাওঁ।
শংকৰদেৱে ক'লে কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল অসম মুলুক ৰজক তুৰুক কুবাচ ম্লেছ চণ্ডাল। অসম নামটো আহোমসকলক বুজাবলৈ নামবাচক বিশেষ্য হিচাপে এজ এ প্ৰপাৰ নাউন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হ'ল। আৰু চিন্তাৰ মিলটো চাব, ভূপেন হাজৰিকাই সেই গীতটোত 14 বছৰ বয়সত ক'লে হৰিজন পাহাৰী হিন্দু মুছলিমৰ, হৰিজন পাহাৰী হিন্দু মুছলিমৰ, বৰকোচ চুতীয়া কছাৰী আহোমৰ, অন্তৰ্ভেদী মৌবুৱাম মৌবুৱাম, ভেদা ভেদৰ প্ৰাচীৰ ভাঙি। এই ধৰণেৰে ভূপেন দাই এই মিলটো তেজপুৰে দিয়া সাহসৰ পিছত লিখিলে। গতিকে এই যে নতুন প্ৰজন্মক 6ষ্ঠ শ্ৰেণীত 8ম শ্ৰেণীত তেজপুৰে দিয়া সেই সময়ৰ সাহসক আমি অসমৰ এই বিশাল বুকুৰ মাজলৈ নতুন প্ৰজন্মই যেতিয়াই চৰ্চা কৰিবলৈ আহিব, নতুন প্ৰজন্মক ঢেকিয়াল ফুকনৰ কথা কৈ, নতুন প্ৰজন্মক শংকৰদেৱ, চুকাফা, নৰনাৰায়ণ, লাচিত, মূলা গাভৰু, অমলপ্ৰভা দাস, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কথা কৈ, নতুন প্ৰজন্মক চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে তেজপুৰত পোৱা প্ৰত্যাহ্বান আৰু তেজপুৰত পোৱা সাহসৰ কথা কৈ আমি যদি আগবঢ়াব লাগে, তেতিয়াহ'লে কিন্তু ডিজিটেল মাধ্যমত বা ইলেক্ট্ৰনিক মাধ্যমত আমি তেওঁলোকৰ মাজত জনপ্ৰিয় কৰি তুলিবই লাগিব। আজি বাতৰি কাকত নপঢ়ে বুলি কয়, মই বাতৰি কাকত নপঢ়িলে বেছি বেয়া নাপাওঁ, কিন্তু বাতৰি কাকত পঢ়াৰ লগত যেতিয়া ডিজিটেলি উপলব্ধ কথাবোৰো তেওঁলোকে বাতৰিবোৰৰ খবৰ নাৰাখে, তেতিয়া মোৰ বেয়া লাগে। এইকেইদিন মই ACSৰ বহুকেইটা মক ইণ্টাৰভিউত আছিলোঁ। 12টা বেংকৰ প্ৰবেচনাৰী অফিচাৰৰ মই ইণ্টাৰভিউ বৰ্ডৰ মেম্বাৰ। তাত মই দেখোঁ অসমৰ ল'ৰা ছোৱালী বা উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালী যেতিয়াই যায়, তেতিয়াই তেওঁলোকৰ এই বিষয়টোত এটাটো প্ৰতিযোগিতামূলক মনোভাৱ আনৰ তুলনাত আমাৰ কম। আমাৰ সেই আত্মসমালোচনাটো লাগিব, আমাৰ ফলাফলবোৰে কয়। লগতে বাতৰি কাকত বা অন্যান্যৰ লগত যিসকলৰ সেই সম্পৰ্ক কম, তেওঁলোকক অন্ততঃ ডিজিটেল মাধ্যমত হ'লেও প্ৰায়বোৰ বাতৰি কাকত, অন্ততঃ এখন বাতৰি কাকত, নেশ্যনেল লেভেলৰ বাতৰি কাকত, হিন্দুৱে হওক, টাইমছ অফ ইণ্ডিয়াই হওক, ইণ্ডিয়ান এক্সপ্ৰেছেই হওক, আৰু ইয়াৰ এখন অসমীয়া আৰু এখন ইংৰাজী বাতৰি কাকত যদি নপঢ়ে, তেতিয়াহ'লে কিন্তু তেওঁৰ চৰ্চাও আধৰুৱা হ'ব। আৰু তেওঁ জীৱনৰ সপোন যেতিয়া বাস্তৱত পৰিণত কৰিবলৈ আগবাঢ়িব, তেওঁ কিন্তু বাৰে বাৰে উজুতি খাব। আৰু সেই কথাখিনি মই ভাবোঁ আজি নতুন প্ৰজন্মৰ যদিও তেওঁলোকৰ উপস্থিতি তাকৰীয়া, যে হাজাৰ হাজাৰ ল'ৰা ছোৱালী থকা মহাবিদ্যালয়খনত বৰ্তমান সময়ত এইটো অকল তেজপুৰৰ বাবে প্ৰত্যাহ্বান নহয়, এই প্ৰত্যাহ্বান অসমৰ বা ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ মনলৈ আহিছে। কাৰণ পঢ়ি বা কিবা এটা বক্তৃতা শুনাতকৈ আমি ৰীলৰ মাজত নিজকে বন্দী কৰি দি খন্তেকীয়া আনন্দ লোৱাৰ বাবে আমাৰ মনৰ যিটো বাধাহীন হেঁপাহ, সেই হেঁপাহৰ মাজত তেজপুৰ মহাবিদ্যালয়ৰ এই হীৰক জয়ন্তীৰ সময়ত যিটো সুন্দৰ গীত ৰচনা কৰি ইয়াত পৰিৱেশন কৰিলে অধ্যাপক অধ্যাপিকা, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে, তাৰ অনুৰণন আৰু তেওঁলোকৰ মনৰ অনুৰণনৰ মাজত আমাৰ যেন ক'ৰবাত সংযোগৰ প্ৰয়োজন হৈছে। আৰু মই ভাবোঁ অনাগত সময়ত সকলোৰে প্ৰচেষ্টাত ডিজিটেল মাধ্যমৰ জৰিয়তে আমি তেওঁলোকক আমাৰ মাজলৈ আঁকোৱালি আনিব লাগিব। কাৰণ তেওঁলোকৰ অবিহনে গোটেই জাতিটোৰ, গোটেই সমাজখনৰ গোটেই কথাবোৰ বৃথা। কাৰণ তেওঁলোক যিহেতু বৰ সংখ্যাত নাই, কোনে তেওঁলোকৰ প্ৰজন্মৰ কিমান কাম কৰিছে মই সেইখিনি বৃত্তান্ত ইয়াত দাঙি ধৰিব বিচৰা নাই। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ, ডাঙৰ ডাঙৰ সংগঠনতকৈ কাম থকা মানুহে, অসমীয়া বহু অভিযন্তা, মই 2 বছৰ 1.5 বছৰমানৰ আগতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাওঁতে 6টা বক্তৃতাৰ কাৰণে প্ৰথম বক্তৃতাটো মই বে এৰিয়া কেলিফৰ্ণিয়াত দিছিলোঁ। আৰু তাত তেজপুৰৰে বোধ কৰোঁ, ইয়াতো আপোনাৰ সংযোগটো আহিল ৰাচিকা শইকীয়া, তেখেতৰ পৰিয়ালৰ মানুহ ৰাচিকা আৰু তপন। এই ৰাচিকা শইকীয়া বোলা তেওঁ ইংৰাজী সাহিত্যৰ এগৰাকী ছাত্ৰী আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ৰ এগৰাকী মেধাৱী ছাত্ৰী। তেখেত বিয়া হৈ তাৰ আগতে চাকৰি কৰি এতিয়া কেলিফৰ্ণিয়াত থাকে। তেওঁ গুগলত অসমীয়া ট্ৰান্সলেশ্যন, আৰু তেওঁ বোধ কৰোঁ মোৰ যদি ভুল হোৱা নাই ইংৰাজী মাধ্যমতে পঢ়া, ইংৰাজী মাধ্যমত পঢ়িও যে নিজৰ মাতৃভাষাত চৰ্চা কৰিব পাৰি, কেলিফৰ্ণিয়াত থাকিও ইংৰাজী সাহিত্যৰ গুৱাহাটীৰ ছাত্ৰ হৈও গুগলত কাম কৰিব পাৰি,
সেইটো কিন্তু তেজপুৰৰে ৰাচিকা শইকীয়া বা অসমীয়াত হয়তো ৰসিকা বুলি কয় নেকি, ৰসিকা শইকীয়াই সেইটো কিন্তু তেজপুৰৰ পৰা গৈ প্ৰমাণ দিছে বে এৰিয়াত। মই তেতিয়া লগ পালোঁ আৰু তেতিয়া গম পালোঁ নীৰৱে নিশব্দে কিমান মানুহে অসমৰ বিভিন্ন অঞ্চলৰ মানুহে কাম কৰি আছে। কোভিডৰ পিছত আৰু এটা ভাল হৈছিল, এতিয়া আমেৰিকাতে অকল সত্ৰীয়া নাচ শিকোৱা অনলাইন কমেও 10-15 গৰাকী মহিলা আৰু তেনেধৰণৰ শিক্ষা প্ৰদান কৰা, মই শিক্ষয়িত্ৰী বুলি কৈছোঁ বা প্ৰশিক্ষক আছে, যি বিভিন্ন ঠাইত আমেৰিকাখন যিহেতু ভাৰততকৈ 3 গুণ ডাঙৰ মাটিকালি, তেওঁলোকে বিভিন্ন ঠাইত তেনেকুৱা প্ৰশিক্ষণ চলাই আছে। গতিকে আমাৰ ইয়াত থকা ছাত্ৰ ছাত্ৰী বা ইয়াৰ এই অসমৰ মাটিৰ গোন্ধ বুকুত লৈ যোৱা, বাহিৰত যোৱা সেইসকল লোকেও মই ভাবোঁ তেনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু সেই প্ৰচেষ্টা আগন্তুক দিনত আৰু বেছি শক্তিশালী কৰিবলৈ হ'লে মই ভাবোঁ ডিজিটেল মাধ্যমটো কোনো মানুহে এৰাই চলিব নোৱাৰে। ডিজিটেল মাধ্যমটো এৰাই চলাৰ প্ৰশ্নই নুঠে। ডিজিটেল মাধ্যমক আঁকোৱালি লৈ তাৰ লগতে পৰিপূৰক হিচাপে আমি আমাৰ যিটো কনভেনশ্যনেল আমাৰ বাতৰি কাকত, স্প্ৰেডশ্বীট বা কিতাপ পত্ৰ আছে, সেইখিনি পৰিপূৰকৰ দৰে কাম কৰি আগবঢ়াই লৈ যাব লাগিব। আৰু তাৰ বাবে নতুন প্ৰজন্মক আগ্ৰহান্বিত কৰিব লাগিব। নতুন প্ৰজন্মক যদি সোধে যে সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি কোন আছিল কুইজত, তেওঁ হয়তো বৰ বেছি আগ্ৰহ অনুভৱ নকৰিব। তেওঁ হয়তো বৰ্তমানৰ জনৰ কথা ক'ব আৰু নহ'লে প্ৰথমজনৰ কথা হয়তো তেওঁ পঢ়িছে ক'ব। আমি নতুন প্ৰজন্মক আকৰ্ষিত কৰিবলৈ আমাৰ দায়িত্ব আছে। আমি প্ৰশ্নটো এনেকৈ কৰিব লাগিব যে ডু ইউ ন' দ্য নেম অফ দ্য ছেকেণ্ড প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভা হু হেপেন টু ৰিপ্ৰেজেণ্ট নট অনলি আছাম বাট দ্য হোল কাণ্ট্ৰি ইন গ্ৰেট ব্ৰিটেইন ইন দ্য ৰাউণ্ড টেবল কনফাৰেন্স। এনেকৈ যেতিয়া প্ৰশ্নটো কৰিব, তেওঁ হয় গুগলত চাব, গুগলত নাপালে মাক দেউতাকক গৈ সুধিব যে আমাৰ অসমীয়া মানুহ সাহিত্য সভাৰ সভাপতি, তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি ঘূৰণীয়া মেজমেলত গৈ তেওঁ যোগদান কৰিছিল কোন। তেতিয়া তেওঁলোকৰ মনলৈ মাক দেউতাকে ক'ব বা গুগলে ক'ব যে অসম সাহিত্য সভাৰ সেই গোৱালপাৰাত হোৱা অধিৱেশনৰ সভাপতি জগন্নাথ বৰুৱাৰ জোঁৱায়েক কবি চন্দ্ৰধৰ বৰুৱাই ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আমাৰ সেই ঘূৰণীয়া মেজমেলত। তেওঁলোকক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত আমাৰো কিন্তু দায়িত্ব আছে। আজি যদি মাধ্যম বেলেগ হয়, আমি যেতিয়া কওঁ যে অসম সাহিত্য সভাৰ এজন সভাপতিয়ে মানে স্বৰাজোত্তৰ কালৰ কথা নহয়, এতিয়াৰ কথা ক'লেতো বিতৰ্ক হ'ব। এতিয়া বেলেগ বেলেগ কাৰণত, আহিব নলগা কাৰণত সভাপতিসকল বাতৰিলৈ আহে, আমি সেইটো কথা কৈ বা এতিয়া মই সেইবোৰ কথা অৱতাৰণা কৰিব বিচৰা নাই, আপোনালোকে সকলোৱে জানে। কিন্তু স্বাধীনতাৰ আগত অসম সাহিত্য সভাৰ এগৰাকী সভাপতিয়ে তাৰ পাছৰগৰাকী সভাপতিক গ্ৰেপ্তাৰ কৰিছিল। আপুনি যেতিয়া এই প্ৰশ্নটো সুধিব, তেতিয়া তেওঁলোকৰ নিশ্চিতভাৱে কিছুমান সেইটোৰ প্ৰতি ইচ্ছা, আগ্ৰহ জন্ম পাব যে অসম সাহিত্য সভাৰ এগৰাকী সভাপতিয়ে পাছৰগৰাকী সভাপতিক গ্ৰেপ্তাৰ কৰিছে। তেতিয়া আপোনালোকে ক'ব পাৰিব যে তেজপুৰৰ লগতে সম্পৰ্ক থকা ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা যেতিয়া ধুবুৰীত আৰক্ষী অধীক্ষক আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদী ব্ৰিটিছৰ অধীনত, তেওঁ স্বাধীনতা সংগ্ৰামত কোনো বেয়া কামৰ বাবে নহয়, স্বাধীনতা সংগ্ৰামত যোগদান কৰা বিহগী কবি ৰঘুনাথ চৌধুৰীক তেওঁ গ্ৰেপ্তাৰ কৰিছিল। গতিকে এনেকুৱা ধৰণৰ কথাৰ জৰিয়তে মই ভাবোঁ যি মাধ্যমতে পঢ়া নহওক কিয় ল'ৰা ছোৱালীক আমি আকৰ্ষিত কৰিব পাৰিব লাগিব। হলিৰাম ঢেকিয়াল ফুকনৰ প্ৰথমখন বাংলা ভাষাত লিখা এজন অসমীয়াই লিখা কিতাপ, আনন্দৰাম ঢেকিয়াল ফুকনৰ কথা, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কথা, ভূপেন হাজৰিকাৰ কথা, বিভিন্ন মানুহৰ কথাৰে সৈতে আমি যদি তেওঁলোকক আকৃষ্ট কৰি শিপাৰ প্ৰতি তেওঁলোকৰ টানটো আৰু গভীৰ কৰিব পাৰোঁ, তেতিয়াহ'লে মই জানিম আপোনাৰ মোৰ ভৱিষ্যত আমাৰ নিষ্কণ্টক। নহ'লে আমি চৰকাৰী পক্ষ, কংগ্ৰেছ, বিজেপি, সকলো দল সংগঠন তেওঁলোকে যিমানেই নকৰক কিয়, নতুন প্ৰজন্ম যদি সেইটো প্ৰচেষ্টাৰ লগত নিবিড়ভাৱে জড়িত হৈ নাথাকে, তেতিয়াহ'লে সকলোৰে বাবে কামবোৰ প্ৰত্যাহ্বানপূৰ্ণ হ'ব। এখন বিশ্ববিদ্যালয়, এখন মহাবিদ্যালয়, এখন চৰকাৰ বা এটা সংগঠনে সেই কাম কৰিব নোৱাৰিব যেতিয়ালৈকে চালিকা শক্তিয়ে এই নতুন প্ৰজন্মই তাৰ লৈ হাত উজান নিদিব। আৰু হাত উজান দিবলৈ, তেওঁলোকৰ আঙুলিৰে উজান দিবলৈ, আঙুলিৰে বৰ টাইপ কৰে নহয়, আমি এটা হাতেৰে কৰোঁ, তেওঁলোকে দুটা হাতেৰে কৰে। আমি সোধোঁ, ল'ৰা ছোৱালীকে সোধোঁ কেনেকৈ কৰা, কেনেকৈ ইমান ফাষ্ট। সেই আঙুলি বা হাত উজান দিয়াৰ বাবে ডিজিটেল মাধ্যমটো আমাক লাগিব। মই অনুৰোধ জনাইছোঁ তেওঁলোকৰ যিসকল প্ৰতিনিধি ইয়াত আছে তেওঁলোকে চৰ্চা অব্যাহত ৰাখক। খালি সামাজিক মাধ্যমত আমি কেতিয়াবা সিদ্ধান্ত দিয়াৰ
আমাৰ প্ৰৱণতাটো বৰ প্ৰকট হৈ উঠে। কোনোবাই কাৰোবাৰ কিবা এটা কথা বেয়া পালে আগপাছ নুগুণে, তেওঁ লগে লগে সিদ্ধান্ত দিয়ে অমুক ভাল, অমুক বেয়া, অমুক এইটো পন্থৰ, অমুক সিটো পন্থৰ। আমি যদি সেই ক্ষেত্ৰত অকণমান সংযমী হ'ব পাৰোঁ, আমি যদি অকণমান ভাবি চাব পাৰোঁ, তেতিয়াহ'লে আমি ক'ব পাৰিম আমি তেজপুৰৰ সন্তান, আমি এই শোণিতপুৰ জিলাৰ সন্তান, বা আমি এই ঐতিহ্যমণ্ডিত তেজপুৰ মহাবিদ্যালয়ত পাছ কৰি যোৱা উত্তীৰ্ণ হৈ প্ৰাক্তন ছাত্ৰ বা ছাত্ৰী। কাৰণ নহ'লে এই ধৰণৰ প্ৰৱণতায়ো কিন্তু সমাজত বহু ধৰণৰ অসূয়া অপ্ৰীতিৰ সৃষ্টি কৰে। আৰু মই দীঘলীয়া বক্তব্য দিব বিচৰা নাই। ইয়াত বহু কেইগৰাকী গুণী জ্ঞানী ব্যক্তি আছে, তেওঁলোকে তেওঁলোকৰ অনুভৱ ব্যক্ত কৰিব। কিন্তু মোৰ লাগে আমি যেতিয়া ডিজিটেল মাধ্যমত এই চৰ্চাৰ কথাটো কৈ আছোঁ, ভূপেন হাজৰিকাই আজিৰ প্ৰায় 60 বছৰমানৰ আগতে লিখা এটি গীতত তেওঁ যেনেকৈ PhD থেচিছখন কলম্বিয়া বিশ্ববিদ্যালয়ত দ্য ৰোল অফ এডাল্ট এডুকেশ্যন, ৰোল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াজ এডাল্ট এডুকেশ্যন এনেকুৱা ধৰণৰ আছিল, তেতিয়াই বহু কথা ভৱিষ্যদৰ্শী চিন্তাৰে সৈতে কৈ গৈছিল। ঠিক তেনেকৈ তেওঁ এটি গীতৰ জৰিয়তেও ভূপেন হাজৰিকাই আচলতে বহুবোৰ কথা আমাক কৈ গৈছিল। দুতৰপীয়া তেজপুৰ মহাবিদ্যালয় মৰমবোৰ পাই মই অধ্যক্ষ ডাঙৰীয়াক যে কৈছিলোঁ আপোনালোকৰ বহুতৰপীয়া মৰম, বাণীকান্ত কাকতীয়া অম্বিকাগিৰি ৰায়চৌধুৰীক কৈছিল, এওঁ দুতৰপীয়া মানুহ, খুব যোগাত্মকভাৱে কৈছিল দুতৰপীয়া মানুহ। তেওঁৰ বৈবিধ্যময় ব্যক্তিত্বত প্ৰকাশ পোৱা সাহিত্যকৃতি আৰু আন চিন্তা দেখি আমাৰ বাণীকান্ত কাকতীয়ে কৈছিল। সেই বাণীকান্ত কাকতিৰ দুতৰপীয়া বুলি কোৱা অম্বিকাগিৰি ৰায়চৌধুৰী আৰু তেজপুৰ মহাবিদ্যালয়ৰ বহুতৰপীয়া মৰমৰ মাজত শেষত মই ভূপেন হাজৰিকাৰ সেই গীতটোৰ জৰিয়তেও দুটা বাৰ্তা যে আছে সেইটোৱে মই আপোনালোকক ব্যক্ত কৰিব বিচাৰিছোঁ। আৰু সেই গীতটোৰ মাজত আছে এনেবোৰ কথা, যিবোৰ কথা আধুনিক প্ৰযুক্তিয়ে দিয়া দানক আমি যদি ভালকৈ ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে মানৱ কল্যাণৰ বাবে, সমগ্ৰ মানৱ জাতিৰ উত্তৰণৰ বাবে, হিতৰ বাবে আমি কামবোৰ অব্যাহত ৰাখিব পাৰিম। আৰু সেই গীতটো আপাত দৃষ্টিত লাগে ভাৰতীয় সমাজৰ এটা অত্যন্ত দুখজনক, দুৰ্ভাগ্যজনক এটা কথা, জাত পাতৰ কথা। আৰু সেই জাত পাতৰ কথাটোক প্ৰতিবাদ কৰি ভূপেন হাজৰিকাই লিখিছিল, কিন্তু তাৰ মাজত আধুনিক প্ৰযুক্তিবিদ্যাৰ দানৰ কথাও আছে। মই সেই গীতটো তেজপুৰলৈ আহিছোঁ যেতিয়া, গাব যিহেতু নাজানোৱে, বেয়া যেতিয়া গাওঁৱেই, কিমাননো বেয়া গাওঁ, মই আপোনালোকৰ আগত প্ৰথম এটা স্তৱক, যদি মোৰ মনত আছে মই অকণমান সেইটোকে গুণগুণাই শেষ কৰিব বিচাৰিছোঁ। আপোনালোকে গম পাইছে গীতটো কোনটো, কাৰণ জাত পাতৰ কথা, বিয়াৰ কথা আছে। যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে বিয়াত হেনো কিছু বাধা পালে, ৰাম বাধা পালে, সে কাকো নজনাই কামাখ্যা ধাম, দুয়োকে আজি মালা পিন্ধালে, ৰাম মালা পিন্ধালে, আজি দুয়োৰে উজ্জ্বল মুখ, আজি দুয়োৰে অতীব সুখ। তেতিয়া ভূপেন হাজৰিকাই কয়, সিদিনা আশীৰ্বাদ বিচাৰি অহাত মই ক'লোঁ, মহাশূন্য উপগ্ৰহ ৰাখি এয়া গণসংযোগ কৰোৱাৰ যুগ, আৰু আণৱিক শক্তিক দানৱৰ পৰা আনি মানৱৰ সেৱাত লগোৱাৰ যুগ, এয়া প্ৰশান্ত আৰু অনামিকাৰ জাতিকুল নেওচা হোমাগ্নিৰ যুগ, এয়া প্ৰশান্ত আৰু অনামিকাৰ জাতিকুল নেওচা হোমাগ্নিৰ যুগ, এয়া জনাৰ যুগ, এয়া বুজাৰ যুগ, জেদ যুগ, আণৱিক যুগ, সীমাৰ পৰিধি ভঙাৰ যুগ, সীমাৰ পৰিধি ভঙাৰ যুগ। ভূপেন হাজৰিকাই কিমান সুন্দৰভাৱে কৈ গৈছে যে আণৱিক শক্তিৰ মহাশূন্যত উপগ্ৰহ ৰাখি এয়া গণসংযোগ কৰোৱাৰ যুগ। এতিয়া গণসংযোগ হৈ গ'ল, সংযোগৰ আহিলা আমাৰ হাতত পৰিল, সংযোগৰ আহিলা দি কোনোবাই সাহিত্য সৃষ্টি কৰিছে,
কোনোবা পুৰুষ মহিলাই অভদ্ৰ অশ্ৰাব্য কথাৰে কৈছে আমি ধানটো ল'ম পতানটো এৰিম ধানটো লোৱাৰ বাবে সাহস কোনে দিব ধানটো লোৱাৰ বাবে সাহস দিব আপোনাৰ দৰে শুভান্নদায়ী দৰ্শক শ্ৰোতাই যাক লৈ ভূপেন হাজৰিকাই কৈছিল যে মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ আৰু আপোনাৰ দৰে শ্ৰোতাক লগ পোৱাৰ সৌভাগ্য কোনে দিব সৌভাগ্য দিব মনোজ হাজৰিকা দেৱৰ হাঁহি থকা মুখখনে মই চাওঁ এতিয়া এফালে চাই আছোঁ হাঁহি আছে নাই এতিয়া চাম এই হাঁহি যে আছে এই হাঁহিটোৱে চাওক মইতো নাজানো মইতো ষ্টক ব্ৰকাৰো নহয় যে চেঞ্চেক্স কাইলৈ ওপৰলৈ যাব তললৈ যাব এইবোৰ কথা নাজানো বিজ্ঞানৰ কথাও নাজানো একোৱেই নাজানো কিন্তু মই জানো কেতিয়া মানুহে হাঁহিব আৰু এটাই বিচাৰোঁ এই হাঁহিটো অকল মনোজ হাজৰিকাৰ ব্যক্তিগত হাঁহি নহওক অসমৰ নতুন প্ৰজন্মৰ সকলোৰে মুখলৈ এই হাঁহিটো ৰূপান্তৰিত হওক আৰু সেই হাঁহিয়ে আমাৰ দৰে মানুহক সাহস দিয়ক আমাৰ সমাজখনত আহি পৰা কেতবোৰ নেতিবাচক প্ৰৱণতাক ধুৱাই লৈ যাওক সেই কামনাৰে মোক এই অনুষ্ঠানত আপোনালোকৰ আগত দুআষাৰ কথা কৈ আৰু বেসুৰাকৈ এটা দুটা গীত গোৱাৰ সুবিধা কৰি দিয়াৰ বাবে মই পুনৰবাৰ তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ মুখনি মাৰিছোঁ ধন্যবাদ